हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज मैं तुम्हारे क्लास 6 पार्ट तुम्हारे इतना 7 दिया আছে चैप्टर नम्बर 7 তপনৰ কথা। এই चैप्टारखिनि मैं तुम्हारे आज ভালদৰে আলোচনা কৰি দিম। তো তোমালোকে ভিডিওত এটা লাইক কৰি দিয়া আৰু তোমালোকৰ এইফালে যি আছে কোশ্চেন পাৰ্ট ভিত্তিক কোশ্চেন এইবোৰ মই তোমালোকৰ ভালদৰে আলোচনা কৰি দিম আৰু পাৰ্টৰ ভিতৰত যিবোৰ ভিতৰুৱা কোশ্চেন আছে এইবোৰ মই তোমালোকক আলোচনা কৰি দিম, ঠিক আছে। আৰু ইয়াৰ লগতে কোভিড যেটো আমাৰ পৰিচয় আছিল গল্পকাৰত পৰিচয় এইখিনি মই তোমালোকক এইখিনি ভালদৰে আলোচনা কৰি দিম, ঠিক আছে। তো আমি প্ৰথমে পাঠভিত্তিক কোশ্চেন पर দেখিম কি কৈছে। প্ৰথমতে ক্ৰিয়াকলাপ দি আছে, পাঠভিত্তিক দি আছে। পাঠভিত্তিক কোশ্চেন 1 কি কৈছে, প্ৰথমটো তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো কোশ্চেনটো কি কৈছে আমাক, এইটো হৈছে আমাৰ কোশ্চেন। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল। ইয়াত অপচন 4টা দি আছে। ক নম্বৰ দি আছে যে তপনৰ মাহীয়েক, খ নম্বৰ দি আছে যে তপনৰ মাক, গ নম্বৰ দি আছে যে তপনৰ মাহীয়েকৰ পুতেক আৰু ঘ নম্বৰ দি আছে জোসেফ ছাৰ। তো উত্তৰ হ'ব তোমালোকৰ ইয়াত গ, এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ তপনৰ মাহীয়েকৰ পুতেক, ঠিক আছে। তো আমি গ নম্বৰ বৃত্তটো পূৰ কৰি দিম, এইটো আমি পূৰ কৰি দিম, ঠিক আছে। এতিয়া আমাক 2 নম্বৰ কোশ্চেন কি দিছে এইটো দেখিম। কৈছে যে এইটো 2 নম্বৰ কোশ্চেন, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল। ইয়াৰ উত্তৰ তোমালোকক 4টা অপশন দি আছে, কোনটো হয় আমাক বাছি উলিয়াব কৈছে। তো প্ৰথমটো দি আছে যে ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, খ নম্বৰ দি আছে যে ঋতুৰাজক মূৰ্খ সজাৰ বাবে আৰু গ নম্বৰ দি আছে যে মনে বিচৰা বস্তুটো পাবৰ বাবে আৰু ঘ নম্বৰ দি আছে যে মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। তো উত্তৰ হৈছে আমাৰ ইয়াত অপশন নম্বৰ গ, এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। তো আমি গ নম্বৰ বৃত্তটো পূৰ কৰি দিম, এইটো আমি পূৰ কৰি দিম, ঠিক আছে। এইটো আমাৰ পূৰ হৈ গ'ল, ঠিক আছে। ইয়াৰ পিছত আমাক 2 নম্বৰ কোশ্চেন দিছে কি আমি এইটো দেখিম। ইয়াত 2 নম্বৰ কোশ্চেন কি কৈছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি লোৱা এইটো। তো 2 নম্বৰ কোশ্চেনটো আমি আকৌ এবাৰ পঢ়িম। ইয়াতে কৈছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াতে তোমালোকৰ উত্তৰ দি আছে যে তপন ঋতুৰাজতকৈ অধিক বুদ্ধিয়ক। ডাঙৰ কেকৰ টুকুৰাটো পাবলৈ সি ঋতুৰাজৰ আগত ভদ্ৰ মানুহৰ প্ৰশংসাটো উপস্থাপন কৰি তপনৰ মনে বিচৰা বস্তুটোক পাইছিল, ঠিক আছে। এইখিনি আমাৰ উত্তৰ আছিল। 3 নম্বৰ কোশ্চেন কৈছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। তো আমাৰ মই ইয়াত তোমালোকক বাকচ দিছোঁ, তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা। তোমালোকে কিতাপখন বাহিৰ কৰি ল'লেহে কোশ্চেনটো ভালদৰে বুজিব পাৰিবা। তো তোমালোকৰ প্ৰথমে দি আছে মেচ। তো ইয়াৰ উত্তৰ বাকচৰ পৰা মই ইয়াত লৈছোঁ। ইয়াতে হ'ব তোমালোকৰ লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীৰা সদৃশ আচবাব, এইটো হৈছে তোমালোকৰ মেচ। তাৰপিছত তোমালোকৰ 2 নম্বৰ দি আছে ফিচা, এইটো হৈছে তোমালোকৰ মাছৰ পিছৰ অংশ, ঠিক আছে। তাৰপিছত তোমালোকৰ ঢাকন দি আছে, এইটো হৈছে তোমালোকৰ চাফৰ। আৰু 4 নম্বৰ দি আছে ভদ্ৰ, এইটো হৈছে তোমালোকৰ ভাল আচৰণৰ দ্বাৰাই লোকৰ মনত সন্তোষ দিয়া। তাৰপিছত 4 নম্বৰ কোশ্চেনকেইটা আমি আলোচনা কৰিম। প্ৰথমে কৈছে যে তোমালোকৰ কোশ্চেনকেইটা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তো ক নম্বৰ কোশ্চেন দি আছে যে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল। তো এইখিনি তোমালোকৰ উত্তৰ হৈছে ধুবুৰীত আছিল। তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল, ঠিক আছে। তাৰপিছত তোমালোকক খ নম্বৰ কোশ্চেন কৈছে যে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি। তো উত্তৰ দি আছে যে তপনৰ মাহীয়েকৰ পুতেকৰ নাম হ'ল ঋতুৰাজ। ইয়াৰ পিছত তোমালোকক গ নম্বৰ কোশ্চেন দিছে যে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল। তো উত্তৰ দি আছে যে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোসেফ ছাৰে দিছিল। আৰু ঘ নম্বৰ কোশ্চেন তোমালোকক দি আছে যে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু। উত্তৰ দি আছে যে ঋতুৰাজ তপনতকৈ বয়সত 2 মাহ সৰু। তাৰপিছত তোমালোকৰ 9 নম্বৰ কোশ্চেন দি আছে যে তপনৰ কথা পাঠটিৰ লেখক কোন। উত্তৰ দি আছে যে তপনৰ কথা পাঠটিৰ লেখক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত তোমালোকক 5 নম্বৰ কোশ্চেন দি আছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তো প্ৰথমটো কোশ্চেন আমাক কি কৈছে, ক নম্বৰ কোশ্চেন কৈছে যে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়। তো উত্তৰ দি আছে তোমালোকক যে তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰ বেছি ভাল লাগিল কাৰণ ঋতুৰাজ নম্ৰ ভদ্ৰ আৰু আত্মত্যাগী আছিল। তপনৰ মাকে ঋতুৰাজক বেছি মৰম দিয়াৰ পাছতো ঋতুৰাজে কেতিয়া গৰ্ব কৰা বা অহংকাৰ কৰা দেখা নাছিল। তাৰপিছত তোমালোকক খ নম্বৰ কোশ্চেন দি আছিল যে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল, সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে, যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়। তো উত্তৰ দি আছে যে হয়, মই সেই উদাহৰণ 2টাৰ লগত একমত কাৰণ যদি মানুহে সদায় আনৰ প্ৰতি সন্মানজনক আচৰণ কৰে আৰু তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌন্দৰ্য
আৰু সহানুভূতিৰ পৰিৱেশ সৃষ্টি হয়। এনে আচৰণৰ ফলত ভদ্ৰতাৰ বিকাশ হয়, যিকোনো সুস্থ সমাজ গঠনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ঠিক আছে, ইয়াৰ পিছত তোমালোকে গ নম্বৰ কুৱেশ্যন দি আছে যে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। তো উত্তৰ তোমালোকক দি আছে যে সপক্ষে যুক্তি দি আছে যে তপনে ডাঙৰ টুকুৰাটো খাই নিজৰ ইচ্ছা পূৰণ কৰাৰ লগতে মনৰ খং কমাবলৈ চেষ্টা কৰিছিল। সি নিজেই ভদ্ৰতাৰ জ্ঞান দিয়াৰ পাছতো মনত থকা অভিমানৰ বাবে ব্যক্তিগত ইচ্ছাক অগ্ৰাধিকাৰ দিলে। এই কাৰণে তেওঁৰ আচৰণক মানৱিক দৃষ্টিকোণৰ পৰা বুজি পোৱা যায়। আৰু বিপক্ষে দি আছে তোমালোকক বিপক্ষে যুক্তি ভদ্ৰতা আৰু নৈতিকতাৰ দৃষ্টিকোণৰ পৰা চালে তপনে সৰু টুকুৰাটো লোৱাই উচিত আছিল, কিয়নো সি নিজে ঋতুৰাজক ভদ্ৰ আচৰণৰ উপদেশ দিছিল। যদি সি নিজৰ উপদেশ অনুসৰি ব্যৱহাৰ নকৰে তেন্তে সেই কথাৰ মূল্য কমি যায়। সেয়েহে তপনৰ কাৰ্যই নিজৰ কথাৰ লগত বিৰোধী বুলি ধৰা যায়। তাৰপিছত তোমালোকক ঘ নম্বৰ কুৱেশ্যন দি আছে যে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন। তো উত্তৰ ইয়াতে তোমালোকক ভালদৰে দি আছে, তোমালোকে ভালদৰে ইয়াতে চাই লওক। কৈছে যে যদি ঋতুৰাজে সৰু টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে দুয়োটাই ডাঙৰ টুকুৰা খাবলৈ লৰ মাৰিলেহেঁতেন। হয়তো তপনে তেওঁৰ উপদেশৰ কথা ভাবি সৰু টুকুৰাটো খাবলৈ সাজু হ'লহেঁতেন। আৰু ইয়াতে তোমালোকৰ 6 নম্বৰ কুৱেশ্যন দি আছে যে কোনে কাক আৰু কিয় কৈছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা হয়। প্ৰথম কুৱেশ্যন কৈছে যে ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। তো উত্তৰ হৈছে ইয়াত তোমালোকৰ এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰিছিল। ইয়াতে কাৰণটো দি আছে, কিয় কৈছে, কিয়টোৰ ইয়াত তোমালোকৰ উত্তৰ দি আছে। তাৰপিছত তোমালোকক ঘ নম্বৰ কুৱেশ্যন দি আছে যে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পায়। তো উত্তৰ দি আছে যে এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল কাৰণ যেতিয়া ঋতুৰাজে কেকৰ সৰু টুকুৰাটো খোৱাৰ আগ্ৰহ প্ৰকাশ কৰে তেতিয়া তপনে জোচেফ ছাৰৰ কথা মতে ভদ্ৰ আচৰণ চিনাক্ত কৰি ঋতুৰাজক প্ৰশংসা কৰে। ঠিক আছে, তাৰপিছত তোমালোকৰ 7 নম্বৰ কুৱেশ্যন দি আছে যে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে। কাৰণবোৰ ইয়াতে দি আছে, তলত দিয়া তালিকাখনত দিয়া আছে। ভাল লগাৰ কাৰণ দিয়া আছে, বেয়া লগাৰ কাৰণ দিয়া আছে। এইটো তোমালোকৰ এডিশ্যনেল কুৱেশ্যন ইয়াৰ পৰা আহিব, মই তোমালোকক কিতাপত দাগ দি দিম অলপ পিছত। তো তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া, ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ইয়াতে ভাল লগাৰ কাৰণ দিয়া আছে আৰু বেয়া লগাৰ কাৰণ দিয়া আছে, মই আলোচনা কৰিছোঁ। ভাল লগাৰ কাৰণ হৈছে সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰতে কেৰম আৰু লুডু খেলিবলৈ তপনৰ লগৰীয়া এটা হ'ল। আৰু বেয়া লগাৰ কাৰণ হৈছে সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। এইটো হৈছে ভাল লগা আৰু বেয়া লগাৰ মূল কথা। তাৰপিছত তোমালোকক 8 নম্বৰ কুৱেশ্যন দি আছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ শব্দবোৰ খ অংশ নিৰ্দিষ্ট বাচক প্ৰত্যয়বোৰ আঁচ টানি মিলোৱা। তো আমাক ক অংশ দি আছে ইয়াতে মানুহ, পাত, ছোৱালী, বেঞ্চ, পেঞ্চিল, কেক, ঘৰ। আৰু খ অংশ দি আছে টুকুৰা, ডাল, খন, জনি, টো, জন, খিলা। তো আমি উত্তৰ কৰিম এতিয়া। মানুহৰ লগত সদায় জন হয়, তো মানুহজন হ'ব। পাতৰ লগত খিলা হয়, তো পাতখিলা। ছোৱালীৰ লগত জনি হয়, ছোৱালীজনী হ'ব। বেঞ্চৰ লগত টো হয়, তো বেঞ্চ টো হ'ব। পেঞ্চিলৰ লগত ডাল হয়, তো পেঞ্চিল ডাল। কেকৰ লগত টুকুৰা হয়, কেক টুকুৰা হ'ব। আৰু ঘৰৰ লগত খন হয়, ঘৰখন। ঠিক আছে, তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দি আছে যে তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তি, কি চিন ব্যৱহাৰ হৈছে লিখা। কুৱেশ্যনটো আকৌ এবাৰ আমি পঢ়িম। তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া শব্দবোৰত কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা। তো প্ৰথমে আমাক ক নম্বৰত কৈছে যে বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিছিল। তো উত্তৰ তোমালোকৰ ইয়াত হ'ব যে বিমানে, যিহেতু বিমানৰ তলত তোমালোকৰ আঁচ দিয়া আছে, তো উত্তৰ হ'ব যে বিমানে পদটোৰ প্ৰথমা বিভক্তিৰ চিন এ ব্যৱহাৰ হৈছে। তাৰপিছত তোমালোকে খ নম্বৰত দিছে যে খেলপথাৰখনত সিহঁতে ফুটবল খেলে। তো খেলপথাৰটো তোমালোকৰ তলত আষ্টান দি আছে আৰু সিহঁতৰ তলতো আষ্টান দি আছে। তোমালোকৰ ইয়াত উত্তৰ হ'ব যে খেলপথাৰখনত পদটোত সপ্তমী বিভক্তিৰ চিহ্ন ব্যৱহাৰ হৈছে, সিহঁতে পদটোত প্ৰথমা বিভক্তিৰ চিহ্ন এ ব্যৱহাৰ হৈছে। তাৰপিছত তোমালোকে গ নম্বৰ কুৱেশ্যন কৈছে কি গধূলিৰ সময়ত সিহঁত ঘৰলৈ উভতি আহিল। তো তোমালোকৰ ইয়াত সময়ত আৰু ঘৰলৈ তলত তোমালোকৰ আঁচ দিয়া আছে। তো তোমালোকৰ উত্তৰ হ'ব যে সময়ত পদটোত সপ্তমী বিভক্তিৰ চিহ্ন ত ব্যৱহাৰ হৈছে আৰু ঘৰলৈ পদটোত চতুৰ্থী বিভক্তিৰ চিহ্ন লৈ ব্যৱহাৰ হৈছে। তো 9 নম্বৰ কুৱেশ্যন আমাৰ হৈ গ'ল। এতিয়া আমি 10 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। 10 নম্বৰ কুৱেশ্যনৰ ওপৰত দি আছে যে জ্ঞান সম্প্ৰসাৰণ। তাৰপিছত তোমালোকক কুৱেশ্যন দিছে যে তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা, কোৱা আৰু লিখা। তো উত্তৰ ইয়াতে ভালদৰে তোমালোকক দি আছে যে
মোৰ বন্ধু বা আত্মীয় আহিলে মই প্ৰথমে তেওঁলোকক আদৰণি জনাওঁ। তেওঁলোকক ভালদৰে বহি থাকিবৰ কাৰণে মই চকী টেবুল উলিয়াই বহিবলৈ দিওঁ, লগতে পানীয় আনি দিওঁ। জলপান বনাবলৈ মাক বা ঘৰৰ অন্য মানুহক সহায় কৰা, সেইবোৰক টেবুলত সজাবলৈ সহায় কৰা। তাৰপিছত তোমালোকক 11 নম্বৰ কুৱেশ্যন দি আছে যে তপনৰ কথা গল্পটোৰ মূল কথাখিনি তলত দিয়া লিখন শৈলীত পঢ়ো আহা। তো তোমালোকে পঢ়ি ল'বা, এইটো কিতাপতো দি আছে, মই ইয়াতে তোমালোকে স্ক্ৰীনত দিছোঁ, এইটো তোমালোকে ভালদৰে পঢ়ি ল'বা, ঠিক আছে। তাৰপিছত তোমালোকক 12 নম্বৰত কি কৈছে যে তলত দিয়া গল্পটো পঢ়া, এইটো তোমালোকে পঢ়ি ল'বা, কিতাপত দি আছে তাৰ পৰা পঢ়িলে হ'ল, বা মই ইয়াত দিছোঁ ভালদৰে, ইয়াতো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'লে হৈ গ'ল, ঠিক আছে। তাৰপিছত তোমালোকক 13 নম্বৰ কুৱেশ্যন দি আছে যে আমি 13 নম্বৰ কুৱেশ্যনলৈ পোনে যাম। কৈছে যে তোমালোকক ক্ৰিয়াকলাপ নং 12 অৰ্থাৎ তোমালোকক কৈছে যে 12 নম্বৰ কুৱেশ্যনত থকা গল্পটোৰ সহায়ত তলত দিয়া তালিকাখন পূৰ কৰা। তো গল্পৰ নাম দিবলৈ কৈছে, চৰিত্ৰ কৈছে, পটভূমি কৈছে, মূল সমস্যা কৈছে আৰু সমস্যাৰ সমাধান কৈছে। তো আমি উত্তৰকেইটা কৰিম। গল্পৰ নাম হৈছে আমাৰ চকলেট বিতৰণ, তোমালোকে ভালদৰে পঢ়ি ল'বা। আৰু চৰিত্ৰ হ'ব তোমালোকৰ নবীন, ৰবীন, গোবিন, মাহীয়েক। পটভূমি হ'ব তোমালোকৰ নবীন, ৰবীন আৰু গোবিন ভাই ককাই। মাহীয়েকে তেওঁলোকক চকলেট দিয়ে আৰু তাক ভাগ বিতৰণ কৰাৰ দায়িত্ব দিয়ে। তাৰপিছত মূল সমস্যা হৈছে 3জন ভাই ককাইৰ মাজত 4টা, 5টা আৰু 6টা চকলেট সমানভাৱে ভগাবলৈ দিগদাৰী হয়, ঠিক আছে। তাৰপিছত তোমালোকৰ সমস্যাৰ সমাধান হ'ব যে নবীনে 4টা চকলেট ভাগ কৰিবলৈ এজনক এটা আৰু দুজনক এটাকৈ দিয়ে। পাছদিনা 5টা চকলেট ভাগত 2টাকৈ গোবিনক দিয়ে আৰু তেওঁ 3টা দুয়োকে এটাকৈ দিয়ে। আৰু অন্তিম দিনা দিয়া আছে যে 6টা চকলেট ভাগ কৰিবলৈ 2টাকৈ খোৱা পৰিকল্পনা কৰে। নবীনে নিজৰ 3টা লৈ বাকী 3টা দুয়োৰে মাজত ভাগ কৰে। তো আমাৰ এই চেপ্টাৰখনত থকা পাঠভিত্তিক কুৱেশ্যনবোৰ আমাৰ আলোচনা হৈ গ'ল। এতিয়া মই কেইটা তোমালোকক ভিতৰুৱা কুৱেশ্যন ডাক দি দিম, তোমালোকে এইখিনি পঢ়ি ল'বা। ইয়াতে কৈছে যে ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে, পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোৱে বুদ্ধিয়কৰ কাম। ইয়াত তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে তপনৰ কথা পাঠটিৰ মূল উদ্দেশ্য কি, বা কুৱেশ্যন দিব পাৰে তোমালোকক যে তপনৰ কথা পাঠটিৰ মূল মৰ্মাৰ্থ কি। তো উত্তৰ তোমালোকে লিখিবা যে ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে, পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোৱে বুদ্ধিয়কৰ কাম। এইখিনি লিখিলে তোমালোকৰ উত্তৰ হৈ যাব। তাৰপিছত তোমালোকক ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে মই দেখুৱাই দিছোঁ তলত, যে কৈছে যে তোমালোকক ইয়াত যে ঋতুৰাজ যদি তপনৰ ঘৰলৈ আহে, তপনে ভাল লগাৰ কাৰণ কি। তোমালোকে উত্তৰ ইয়াতে কৰিবা যে ভাল লগাৰ কাৰণ ইয়াতে দি আছে যে কাৰণ সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, তাৰপিছত ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। আৰু বেয়া লগাৰ কাৰণ দিব পাৰে যে ঋতুৰাজ তপনহঁতৰ ঘৰলৈ আহিলে বেয়া লগাৰ কাৰণ কি কি। তো বেয়া লগাৰ কাৰণ ইয়াত আছে যে বেয়া পায় কাৰণ সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। তো ভিতৰুৱা কুৱেশ্যন আমাৰ এইখিনিয়ে। এইফালে আমাৰ তেনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাই। আমি পোনে এতিয়া গল্পাকাৰৰ যি পৰিচয় আছে তাত আমি যাম। ইয়াতে কুৱেশ্যন হ'ব পাৰে 2-এটামান যে এই পাঠটিৰ তপনৰ কথা পাঠটিৰ লেখকখন, তোমালোকে উত্তৰ লিখিবা যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেখেতৰ জন্ম ইয়াতে দি আছে পঢ়ি ল'বা, মৃত্যু দি আছে পঢ়ি ল'বা। আৰু তেখেতৰ জন্ম ক'ত হৈছিল, ইয়াতে কুৱেশ্যন হ'ব পাৰে যে ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হৈছিল। তোমালোকে নগাঁও, এইটো মনত ৰাখিবা যে ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম নগাঁৱত হৈছিল। তাৰপিছত এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে তেখেতে কোনটো বঁটাৰ কাৰণে সাহিত্য একাডেমি লাভ কৰিছিল। তেখেতৰ কোনটো গল্প সংকলনৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল, ঠিক আছে। তোমালোকে উত্তৰ লিখিবা যে শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। কুৱেশ্যন তোমালোকৰ হ'ব যে ভৱেন্দ্ৰনাথ শইকীয়াই কোনটো গল্প সংকলনৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তোমালোকে গল্প সংকলনটো লিখিবা যে শৃংখল, সেইটো লিখিলে হৈ যাব। আৰু চনটো তোমালোকে দিব পাৰে চনটো, এইটো লিখিলে হৈ গ'ল, ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে আৰু এটা কুৱেশ্যন দিব পাৰে যে ইয়াতে কৈছে যে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল। তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ভাৰত চৰকাৰৰ পৰা কি বঁটা লাভ কৰিছিল। তোমালোকৰ উত্তৰ হ'ব যে ৰজত কমল বঁটা। বা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে ৰজত কমল বঁটা কোনে লাভ কৰিছিল। তোমালোকৰ উত্তৰ হ'ব যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তো ভিডিও আমাৰ আজি এইখিনিয়ে। যদি ভিডিওটা ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব, ঠিক আছে। বাই বাই, টেক কেয়ার।